শিৱসাগৰত মহিলাৰ ৰহস্যজনক মৃত্যু পৰিকল্পিত হত্যাৰ সন্দেহ স্থানীয় লোকৰ শিৱসাগৰ জিলাৰ দৰিকাপাৰ উদয়নগৰত 22 বছৰীয়া পিংকি দত্ত নামৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি পিংকি দত্ত হঠাৎ অসুস্থ হৈ পৰে আৰু পিছত তেওঁ মৃত্যুক আঁকোৱালি লয় বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। পৰিয়ালৰ লোকে পিংকি দত্তক জয়সাগৰ চিভিল হস্পিটেললৈ নিয়া বুলি জনাইছে যদিও হস্পিটেলত এই সন্দৰ্ভত কোনো তথ্য নথকাত বিষয়টোৱে সন্দেহৰ সৃষ্টি কৰিছে। অৱশ্যে স্থানীয় ৰাইজে ঘটনাটো সন্দেহজনক বুলি অভিহিত কৰি পিংকি দত্তক পৰিকল্পিতভাৱে হত্যা কৰা হ'ব পাৰে বুলি সন্দেহ কৰিছে। ইপিনে পৰিয়ালৰ একাংশ সদস্যই ঘটনাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ নকৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। এতিয়া মানে হেৰি নাইকিয়া হৈ গৈছিলে তো এখন মানে তেওঁলোকে নগ'লে মোৰ হাততে থাকে মানে তেতিয়া চা মোৰ চেঞ্চ টেষ্ট কাৰণ মই মানে অকলে গৈছোঁ ন আৰু মই নাজানো কি কৰিব লাগে। হাৰ্ট এটেক বুলি ক'লে তাৰপিছতে আৰু এজন ছাৰে চালে তেতিয়া ক'লে আৰু নমৰ বুলি মানে নাই বুলি মেবি ইয়াৰ পৰা যাওঁতে 10:45 এনেকুৱা কিবা হ'ব। মই নাই চোৱা সময় নাই ছাৰ মই একোৱে নাজানো। মোৰ মানে বৌ হয় আৰু মোৰ লগত যাবলৈ কোনো নাছিলে। মই ইয়াত বহুত মানুহ মজুত আছিলে কিন্তু মই কৈছিলোঁ মোৰ লগত ব'লা কিন্তু মোৰ লগত যাবলৈ কোনো নোলায়। মই লৈ গ'লোঁ যেনে তেনে মই ভাবিছোঁ বৌ বাছকগৈ কিবা এটা হ'ব তো ছাৰ নোৱাৰিলোঁ। কালি আজি ঘৰত খুৰী আছে আৰু দাই এজন আছিলে আৰু ল'ৰাটো আছিলে আৰু বৌ আছিলে। মোৰ ঘৰ সেয়া মোৰ মাৰ গা ভাল নাই। মই বিয়া হোৱা হয় বিবাহিতা হয় মই অতিথিহে হয় আচলতে মই মাৰ লগতে থাকোঁ। মা মোৰ হাৰ্টৰ পেচেণ্ট হয়। ঘটনাস্থলীত উপস্থিত সাংবাদিকৰ দলক পৰিয়ালৰ কিছু সদস্যই বাধা দিয়াৰো খবৰ পোৱা গৈছে। ইফালে পিংকি দত্তৰ মৃতদেহ নিশাৰ পৰাই ঘৰৰ চৌহদতে ৰাখি থোৱা হৈছে, যাৰ ফলত অঞ্চলটোৰ লোকৰ মাজত সন্দেহ আৰু বিতৰ্কৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে মৃত মহিলাগৰাকীৰ এটি 4 বছৰীয়া সন্তানো আছে। ঘটনাস্থলীত গাঁও প্ৰধান গাঁওৰক্ষী বাহিনীৰ লগতে আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সমগ্ৰ ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত উত্তেজনা অব্যাহত আছে। আজি মই দিনৰ 2:30 বজাত এটা ফোন কল পাওঁ যে নাওজান গাঁৱৰ বাসিন্দা পাপু দত্তৰ পত্নী পিংকি দত্তৰ বিয়োগ হৈছে বুলি মই খবৰ পাই আহি ইয়াত দেখোঁ। তেওঁ আৰু পৰিয়ালৰ পৰা জানিব পাৰোঁ যে তেওঁ যোৱাকালি 10:30 মান বজাতে তেওঁ বোলে বেহুচ হৈ যায় বুলি কৈছে আৰু হস্পিটেল নিয়ে হ'লেও হস্পিটেল পোৱাৰ আগতে ঢুকাইছে বুলি তেওঁলোকৰ মুখেৰে মই গম পাইছোঁ। আৰু এতিয়া আমি প্ৰশাসনক খবৰ দিছোঁ। তেওঁলোকে আহি এতিয়া বিষয়টো দৃষ্টিগোচৰ কৰিছে। তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি কৰিছে আৰু এতিয়া তেওঁলোকে আৰক্ষী বিভাগৰ পৰা জনোৱা মতে তেওঁলোকে এতিয়া মৰণোত্তৰ কাৰণে জয়সাগৰলৈ তেওঁলোকে প্ৰেৰণ কৰিছে।